এইবাৰ মৰিগাঁও জিলা মৰিগাঁও মহাবিদ্যালয়ৰ এইচএছ প্ৰথম বৰ্ষৰ অংকিতা পাটৰক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ কামৰূপ জিলা শৰাইঘাট মহাবিদ্যালয় চাংচাৰী স্নাতক প্ৰথম বৰ্ষৰ নিৰলা বড়োক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ মৰিগাঁও জিলা মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ভাগ্যশ্ৰী দেৱীক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইবাৰ কামৰূপ জিলা ডিষ্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং ডাইট সকলোকে হাত চাপৰিৰে তেওঁলোকক অভিনন্দন জনাবলৈ অনুৰোধ জনাইছোঁ। সভা অনুষ্ঠিত হৈছে। সেই সভাত আমাৰ সতীৰ্থ মন্ত্ৰীসকল, বিধায়কসকল বা আন অভ্যাগত অতিথিসকলে এই নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰিব আৰু গুৱাহাটীৰ পৰা হৈ থকা এই অনুষ্ঠান তেওঁলোকে ভিডিঅ' লিংকেৰে চাই আছে। মই ইয়াৰ পৰাই অসমৰ চুকে কোণে আজি বিভিন্ন অনুষ্ঠানত সমবেত সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰীসকললৈ অভিনন্দন জনাইছোঁ। আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। যোৱা বাজেটত আমি উল্লেখ কৰিছিলোঁ যে অসমৰ পৰ্যায়ক্ৰমে 10 লাখ ছাত্ৰীক আমি তেওঁলোকৰ শিক্ষা গ্ৰহণৰ সুবিধা হোৱাকৈ আৰ্থিক অনুদান প্ৰদান কৰিম। তাৰ পিছত যোৱা লোকসভা নিৰ্বাচনৰ সময়ত আমি চেষ্টা কৰিছিলোঁ যে কিমান ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিছে, উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছে বা গ্ৰেজুৱেশ্যন দি পেলাই পোষ্ট গ্ৰেজুৱেশ্যন পঢ়াৰ বাবে ইচ্ছা প্ৰকাশ কৰিছে। আমি এটা সমীক্ষা চলাইছিলোঁ আৰু তেতিয়া আমি দেখা পাইছিলোঁ যে প্ৰায় 2 লাখ ছাত্ৰীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব। ইয়াৰ পিছত আমি আৰু এটা বিশেষ বস্তু চাইছিলোঁ বা বিশেষ বিন্দু আমি চাইছিলোঁ যে দ্বিতীয় আৰু তৃতীয় বৰ্ষত কিমান ছাত্ৰ ছাত্ৰী পঢ়ে। আমি যোৱা বছৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা উদাহৰণ চাইছিলোঁ।